আমি BTC নিৰ্বাচনত ৰাইজৰ দলৰ পৰা কেৱল 4খন আসনত এতিয়ালৈকে প্ৰতিদ্বন্দ্বিতাৰ সিদ্ধান্ত লৈছোঁ আৰু সেইটো বেসিক্যালি আসলতে আমি ভাবো যে BTC আসলতে BTAGৰ যি দুটা দল BPF আৰু UPPL আমি ভাবো যে তেওঁলোকৰ মাজতে আসলতে প্ৰতিদ্বন্দ্বিতা হোৱাটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কোনো ৰাষ্ট্ৰীয় দলে যাতে BTCৰ ক্ষমতা লৈ নলয় আৰু যদি ৰাষ্ট্ৰীয় দলৰ হাতলৈ BTCৰ ক্ষমতা যায় তেতিয়ালে মই ভাবো যে অতি সোনকালে আকৌ BTCত মানে আপোনাৰ আন্দোলন আৰম্ভ হ'ব আকৌ মানুহে প্ৰতিবাদ আৰম্ভ কৰিব আকৌ BTC এলেকাৰ মানুহে আপোনাৰ এটো আপোনাৰ অহিংসা আন্দোলনে হোক বা অন্য ধৰণৰ আন্দোলনে হোক সেই আন্দোলনবিলাক পুৰা ষ্টাৰ্ট কৰি দিব সেইকাৰণে মই ভাবো যে আমি আটাই মনত ৰখা দৰকাৰ যে BTCৰ ক্ষমতা BTCৰ ভিতৰত থকা BTADৰ ভিতৰত থকা যিকিটা স্থানীয় আঞ্চলিক ৰাজনৈতিক দল বিশেষভাৱে BPF আৰু UPPL তেওঁলোকৰ ভিতৰতে ক্ষমতা থকা দৰকাৰ তাৰ বিপৰীতে আজি আমি দেখিছো যে BTAD আপোনাৰ চলে বলে কৌশলে বিভিন্ন ধৰণৰ কাৰ্যজি কৰাই আপোনাৰ BTADৰ স্থানীয় আঞ্চলিক দলগিতাক মাজত বিভাজন আনি তেওঁলোকক খলঠেকত পেলাই তেওঁলোকক ব্ল্যাকমেইল কৰি বিজেপিয়ে তাত আসলতে যি ধৰণে কব্জা কৰিব খুজিছে ক্ষমতা কব্জা কৰিব খুজিছে মই ভাবো যে এটো এটা সুদূৰ প্ৰসাৰী কুপ্ৰভাৱ এটা পেলাব সেইকাৰণে কোনো দলে বেসিক্যালি অসম ভিত্তিক বা ৰাষ্ট্ৰীয়তাবাদী দল সমগ্ৰ অসমত কাম কৰি থকা আঞ্চলিক দল অথবা ৰাষ্ট্ৰীয়তাবাদী দলে কোনো পদ্ধতি কেতিয়াও মই নাভাবো যে আসলতে BTADত মানে পুৰা মানে BTADৰ ৰাজনৈতিক দলবিলাকক অস্বীকাৰ কৰি তেওঁলোকৰ হাতৰ পৰা ক্ষমতা কাঢ়ি আনিবলৈ চেষ্টা কৰা উচিত সেইকাৰণে মই ভাবো যে বিজেপি বা কংগ্ৰেছে আটাইবিলাক আসলতে সিটতে আসলতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো এটা মই কেতিয়াও নাভাবো যে এটো বৰ উচিত কাম হৈছে নাম্বাৰ 1 বেসিক্যালি BPF বা UPPL ক তাত ৰাজনীতি কৰিবলৈ দিয়া উচিত কিন্তু যি আগ্ৰাখী ধৰণে ধনবল বাহুবল আৰু ক্ষমতা প্ৰয়োগ কৰি BTAD তেতিয়া বিজেপি হুমাবলৈ চেষ্টা কৰিছে আৰু সকলো ধৰণৰ মিছা খসা কাৰসাজিৰে হিমন্ত বিশ্ব শৰ্মাই তাত ৰাজনীতিক হস্তক্ষেপ কৰিব কৈছে সেইটো দুৰ্ভাগ্যজনক বুলি মই ভাবো দ্বিতীয়তে কংগ্ৰেছ দলেও আটাইকিটা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰাটো মই ভাবো যে এটোও বিশেষভাৱে আসলতে বিজেপিকে সহায় কৰিব আলটিমেটলি আটাইবিলাক দলত যদি আটাইবিলাক সমষ্টিত যদি কংগ্ৰেছ দলে প্ৰতিদ্বন্দ্বিতা কৰে তেতিয়ালে হেতুৱে আলটিমেটলি কি হ'ব যে BPF বা যিবিলাক আমাৰ স্থানীয় দল সেই দলবিলাকৰ ভোটবিলাক বিভাজন কৰিব আৰু এটোৱে বেসিক্যালি বিজেপিক ভোট নিদিয়া যিসকল মানুহ আছে বিজেপিক ভোট নিদিয়া মানুহৰ আপোনাৰ যেটো বিভাজন সেই বিভাজনটো আনিব আৰু সেইকাৰণে মই ভাবো যে কংগ্ৰেছ দলে আটাইকিটা সমষ্টিতে নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো উচিত নহয় আৰু সেইকাৰণে মই দুইটা কথা কৈছো একেলগতে যে বিজেপিয়ে আগ্ৰাখী ধৰণে চলে বলে কৌশলেৰে ক্ষমতা প্ৰয়োগ কৰি বুদ্ধি প্ৰয়োগ কৰি বড়ো ৰাইজৰ মাজত বিভাজন আনি আৰু বড়ো অনাবড়ো পলিটিক্স কৰি 2 নম্বৰী পলিটিক্স কৰি টকা ঢালি যি ধৰণে এটা হিমন্ত বিশ্ব শৰ্মাই BTADত পলিটিক্স কৰিব খুজিছে এটোৱে সুদূৰ প্ৰসাৰী কুপ্ৰভাৱ পেলাব BTAD এলেকাত আকৌ বড়ো জনগণ বিদ্ৰোহী হৈ উঠিব আকৌ তেওঁলোকৰ মাজত অসন্তুষ্টি বৃদ্ধি পাব আৰু কংগ্ৰেছ দলে যি ধৰণে আটাইবিলাক আসনতে আসলতে প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছে এটোৱে আকৌ বিজেপিক এখন বেছি লাভ কৰাৰ ক্ষেত্ৰত অধিক আসন লাভ কৰাৰ ক্ষেত্ৰত সুপ্ৰভাৱ পেলাব ইতিবাচক প্ৰভাৱ পেলাব আৰু সেইকাৰণে মই ভাবো যে কংগ্ৰেছেও কথাটো পুনৰ বিবেচনা কৰি চোৱা দৰকাৰ আটাইবিলাক আসনতে নিৰ্বাচনত প্ৰতিনিধিত্ব কৰা হয় নে উচিত নে অনুচিত এটো কথা তেখেতসকলে হেৰি কৰি চোৱা দৰকাৰ আৰু বিজেপিক আমি সকলোৱে মিলি BTADত আসলতে প্ৰতিৰোধ কৰিবৰ কাৰণে তেওঁলোকৰ আগ্ৰাখী সাম্প্ৰদায়িক নীতিক প্ৰতিৰোধ কৰিবৰ কাৰণে চেষ্টা কৰা উচিত
কাইলৈ যদি কেনেবাকৈ BTC এলেকাত বা BTAD এলেকাত যদি বিজেপি কেনেবাকৈ ক্ষমতালৈ আহে তেতিয়াহ'লে তাত আকৌ হিন্দু মুছলমানৰ সংঘাত লগাব তেওঁলোকে আজিৰ দিনটোত প্ৰমিনেণ্টলি বড়োসকলৰ যি ৰাজনীতি বড়োসকলে ক্ষমতাত লাভৰ যি ৰাজনীতি সেই ৰাজনীতিৰ পৰা আকৌ আঁতৰি আহিব আজিৰ দিনটোত আপোনালোকে চাগে সকলোৱে জানে যে দিলীপ শইকীয়াই 6 শিডিউল এলেকাৰ বিষয়ে কৰা বিপৰীত মন্তব্যৰ কাৰণে বড়ো জনগণ বিৰোধী মন্তব্য কৰাৰ কাৰণে বড়ো মানুহবিলাক ইতিমধ্যে বিজেপিৰ পৰা আঁতৰি গৈছে গতিকে বিজেপিয়ে এতিয়া অবড়োসকলৰ মাজৰ পৰাই ভোট ল'বলৈ চেষ্টা কৰিছে আৰু অবড়োসকলৰ ভোট যদি বড়োসকলৰ ৰাজনৈতিক দল কাৰোলৈ নাযায় সেইটো যদি এটা অংশ বিজেপিয়ে লয় আৰু এটা অংশ যদি কংগ্ৰেছে লয় তেতিয়াহ'লে মই ভাবোঁ যে এইটো একেবাৰে ভাল কথা নহ'ব তাৰ স্থায়ী শান্তিৰ কাৰণে মানুহৰ মাজত থকা আপোনাৰ সমন্বয়ৰ কাৰণে একতাৰ কাৰণে আৰু BTADৰ প্ৰগতিৰ কাৰণে সেইটো বৰ বেয়া কথা হ'ব সেইকাৰণে মই ভাবোঁ যে সকলোৱে কথাটো চিন্তা কৰে BTADত যাতে BPF বা UPPLহে ক্ষমতা দখল কৰিব পাৰে তাৰ কাৰণে আমি মানে বেছি প্ৰায়ৰিটি দিয়া দৰকাৰ আৰু ৰাজনৈতিক দলবিলাকে বাকী যিবিলাক নেশ্যনেল ৰাজনৈতিক দল আছে আৰু আমাৰ আঞ্চলিক ৰাজনৈতিক দল আছে অসম ভিত্তিক আঞ্চলিক ৰাজনৈতিক দল তেওঁলোকে ইছ্যুজবিলাক ক'বৰ কাৰণে বিষয়বিলাক ক'বৰ কাৰণে আৰু সমগ্ৰ অসমৰ মানুহবিলাকৰ বা ভাৰতীয় মানুহবিলাকৰ ইছ্যুজবিলাকে যাতে কোনোপধ্যেই মাৰ নাখায় তাৰ কাৰণেহে আচলতে এটা ৰাজনীতি কৰা দৰকাৰ ইয়াৰ বিপৰীতে বড়োসকলৰ হাতৰ পৰা ক্ষমতা যদি কাঢ়ি আনো তেতিয়াহ'লে এইটোৱে আকৌ ডাঙৰ কুপ্ৰভাৱ পেলাব আৰু বড়োসকলৰ আন্দোলন পুনৰ আৰম্ভ হ'ব বুলি মই ভাবোঁ ৰাইজৰ দলে যিহেতু 4খন আসনৰ প্ৰতিদ্বন্দ্বিতা কৰিব কেইখন আসন পামতো আমি নাজানো আৰু আসন পাম এইটো ইচ্ছাক লৈ আমি আচলতে তাত ইলেকশ্যন খেলা নাই ডেফিনেটলি চাগে আমি 1-2খন আসন পাই যাম কিন্তু আমি সেইটোৰ কাৰণে খেলাই নাই BTAD এলেকাত আমাৰ ৰাজনীতিৰ বিষয়ে প্ৰচাৰ কৰিবৰ কাৰণে অসমখনৰ প্ৰকৃত অৰ্থনৈতিক পৰিৱৰ্তন মানুহৰ সামাজিক ৰাজনৈতিক পৰিৱৰ্তন কেনেকৈ আহিব সেই আদৰ্শ প্ৰচাৰ কৰিবৰ কাৰণেহে আমি BTAD এলেকাত এবাৰ নিৰ্বাচন খেলিবলৈ আগবাঢ়িছোঁ বড়ো ৰাইজৰ মাজত আৰু BTAD এলেকাত থকা আন জনগোষ্ঠীৰ লোকসকলৰ মাজত আচলতে অসমৰ জনগণৰ পৰিৱৰ্তন বা প্ৰকৃত ৰূপান্তৰ কেনেকৈ সম্ভৱ তাক ব্যাপক ৰূপত প্ৰচাৰ কৰিবলৈ আৰু ভৱিষ্যত অসমৰ আধাৰশিলা আচলতে কেনেকৈ স্থাপন হ'ব এই সম্পৰ্কে মানুহৰ মাজত এটা তাত্ত্বিক দাৰ্শনিক এটা মতাদৰ্শগত এটা অৱস্থান যাতে আমি তুলি ধৰিব পাৰোঁ তাৰ কাৰণে আমি BTAD এলেকাত নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ